Suhana Live Top 10 বাতৰিলৈ স্বাগতম প্ৰাতনিজৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট মনোজ ডেকাৰ আকস্মিক মৃত্যু হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু সাংবাদিকগৰাকীৰ 114 দিনৰ আৰক্ষীৰ জিম্মালৈ শ্যামকানু সিদ্ধাৰ্থ শৰ্মা CJM আদালতে জিম্মা দিলে শ্যামকানু সিদ্ধাৰ্থক মই পলাই ফুৰা নাই দাদাক ছিংগাপুৰৰ পৰা মই আনিছো দাদাই ন্যায় পোৱাটো মই বিচাৰো SIT যাৰ অন্ততে সন্দীপন গাৰ্গৰ মন্তব্য ফিলিপাইনছত ভয়াবহ ভূমিকম্প 6.9 প্ৰাবল্যৰ ভূমিকম্পত এতিয়ালৈকে 69 জনৰ মৃত্যু আৰু লোক আহত হোৱাৰ তথ্য আহি পৰিছে 6957 কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় ঘাইপথ 715 লেনযুক্ত কলিয়াবৰ নুমলীগড় অংশ বহলীকৰণত অনুমোদন বুধবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকে দিয়ে এই অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ দেৱালীৰ উপহাৰ 3% বৃদ্ধি মৰগিয়া বানছ 2025 জুলাইৰ পৰা ধাৰ্য হ'ব এই ভাতা গুৰুতৰভাৱে অসুস্থ AICCৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে বাংগালুৰুৰ চিকিৎসালয়ত ভৰ্তি দুৰ্গোৎসৱৰ সময়তে জনতাৰ ওপৰত মাধমাৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰ দাম 15 টকাকৈ বৃদ্ধি আৰু নৱমীত পৰিল শোকৰ চাপ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ দুজন লোকৰ মৃত্যু গুৰুতৰভাৱে আহত এগৰাকী কিশোৰী জুবিন গাৰ্গক ভাল পোৱা কিমানজনক তোমালোকে আটক কৰিবা জেলত ইমান ঠাই আছে জানো ইউটিউবাৰ নীলোৎপল চলিহাৰ প্ৰশ্ন আৰু ইয়াছে সুহানা লাইভৰ টপ 10 বাতৰি এনেধৰণৰ বাতৰিবোৰ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ